কিমান শিক্ষিত আপোনাৰ বিধায়কজন? মেট্ৰিকৰ দেউনা পাৰ হৈছেনে আপোনাৰ বিধায়কজনে? অসমত কিমানজন মেট্ৰিক ফেল বিধায়ক আছে? কিমান শিক্ষিত আপোনাৰ বিধায়কজন? গণতান্ত্ৰিক এখন দেশত শিক্ষাগত অৰ্হতা কেতিয়াও বাধ্যবাধকতা হ'ব নোৱাৰে একোজন জনপ্ৰতিনিধিৰ বাবে। তথাপিও আপোনাৰ জানিবলৈ মন নাযায়নে আপোনাৰ বিধায়কজন কিমান শিক্ষিত? হয়, পুনৰ কওঁ, বিধায়ক হ'বলৈ শিক্ষিত হ'ব নালাগে। নালাগে BA, MA কিংবা PhD ডিগ্ৰী। তথাপি ভাবকচোন, লক্ষাধিক জনতাক প্ৰতিনিধিত্ব কৰি আইন প্ৰণেতা হৈ পৰা বিধায়কজন যদি মেট্ৰিক ফেইল হয়, তেন্তে আপোনাৰ বাৰু কেনে লাগিব? অসম বিধানসভাত মেট্ৰিক ফেইল বিধায়ক। 3জন মেট্ৰিক ফেইল বিধায়কেও শুৱনি কৰে বিধানসভাৰ আসন। এইজন বদৰপুৰৰ বিধায়ক জামালউদ্দিন আহমেদ। শিক্ষাগত অৰ্হতা ৫ম পাছ। বিধানসভাত প্ৰথম নহয় জামালউদ্দিন। বৰাকৰ এজন শক্তিশালী প্ৰতিনিধি হিচাপে পৰিচিত বদৰপুৰৰ জামালউদ্দিন আহমেদ। কংগ্ৰেছ আমোলৰ শেষৰ ফালে মন্ত্ৰীও হওঁ হওঁ হৈছিল জামালউদ্দিন। দক্ষিণ কৰিমগঞ্জৰ এইজন আজিজ আহমেদ খান। শিক্ষাগত অৰ্হতা 8 পাছ। খানৰ শাৰীতেই এইজন নিজামুদ্দিন চৌধুৰী। মেট্ৰিকৰ দেউনা পাৰ হৈ শিক্ষা জীৱন সামৰা বিধায়কৰ সংখ্যা 21 জন। চাওকচোন, মেট্ৰিকৰ দেউনাই শেষ সীমা হোৱা বিধায়কসকলৰ তালিকাখন। মাৰ্ঘেৰিটাৰ ভাস্কৰ শৰ্মা, ভৱানীপুৰৰ আবুল কালাম আজাদ, অভয়াপুৰীৰ অনন্ত মালৌ, চাবুৱাৰ বিনোদ হাজৰিকা, হাইলাকান্দিৰ আনোৱাৰ হুছেইন লস্কৰ, জোনাইৰ ভুৱন পেগু। মেট্ৰিক পাছ কৰিয়ে ৰাজনীতিলৈ অহা বিধায়কৰ এইখন তালিকাত মুঠ 13জন বিজেপি বিধায়ক। AIUDFৰ 3জন, অগপ আৰু BPFৰ এজনকৈ, নিৰ্দলীয় এজন। ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ প্ৰতিটো দিশৰ ওপৰত নজৰ ৰখা এডিআৰ নামৰ সংস্থাটোৰ তথ্যই উদঙাই দিছে জনপ্ৰতিনিধিৰ এই শিক্ষাগত অৰ্হতা। তাৰে এজন MLA আছে যি মাত্ৰ ক্লাছ 5লৈকে পঢ়া, 2জন MLA আছে যি ক্লাছ 8লৈকে পঢ়া, 21জন MLA আছে যি ক্লাছ 10 পাছ কৰিছে। বিধানসভাত MA পাছৰ সংখ্যা 29 জন। ডক্টৰেট ডিগ্ৰীধাৰী একমাত্ৰ জনপ্ৰতিনিধিজন হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। BA পাছ নকৰা মন্ত্ৰীৰ সংখ্যা 2জন। হায়াৰ ছেকেণ্ডাৰী পাছ কৰিয়ে শিক্ষা জীৱন সামৰা মন্ত্ৰী 2জন, নৱকুমাৰ দলে আৰু ৰঞ্জিত দত্ত। এয়াই আমাৰ একাংশ জনপ্ৰতিনিধিৰ শিক্ষা জীৱনৰ ইতিবৃত্ত। কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সৈতে মানৱজ্যোতি বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট।